কথা ভাবিম এই কিবা এটা বিজনেছৰে কথা ভাবছো ৰ কি বিজনেছ কৰাই দোষ পাঠশালাত ছেকেণ্ড মোবাইলৰে এখন দোকান দিম বুলি ভাবছো তুমি বা কেনে দেখা পাঠশালা টাউনৰ মাজত ইমান ইমান মোবাইলৰ দোকান তাতে মোবাইলৰ দোকান দিবি এই দোষ আগৰ মানুহসকলে কৈছিল আমদানি য'ত ৰপ্তানি ত'ত দোকান বেছিকৈ থাকিলেহে কাষ্টমাৰ বেছিকৈ আহিব যদি এখন দোকান হয় ক'ত হ'ব পাঠশালাত ধুনীয়া দোকান মাল বিক্ৰী হ'বই কাৰোবাৰ কম হৈছে নেকি গোটেই সমানেই হৈছে তোৰ ইমান টকা আছে পপুলাৰিটি হয়তো 1 বছৰ লাগব একেদিনাই অল অসমক জনাই দিম সেইটো কৰিলে টকা নালাগিব টকা আছে তুমি খালি ডাঙৰ ডাঙৰ ইউটিউবাৰৰ লগত কথা পাতা টকাৰ ইনভেষ্ট হৈ যাব সেইটো চিন্তা কৰিব নালাগে সেইটো মই কৰিম যিমান ডাঙৰ ইউটিউবাৰ আছে তাৰ লগত যোগাযোগ কৰা মোৰ লগত এটাৰ লগত যোগাযোগ কৰিব পৰা নাম্বাৰ এটা আছে কোন কোন ইয়াৰ লগত হৈ যাব তুমি সেইটো ঠিক কৰা আৰু ময়ো এজন এজন বন্ধুৰ লগত লগ লাগি পাৰিলে বিকাশৰ লগতো যোগাযোগ কৰিম তুমি খালি সেইটো নাম্বাৰ কালেক্ট কৰা মই এইটো নাম্বাৰ কালেক্ট কৰোঁ দোকানৰ কি নাম দিয়া যায় সেইটো কথা ভাবি ল'ম আৰু দোকান যে দিম এনেকুৱা নহয় যে ছেকেণ্ড ডিলাৰৰ মোবাইল সেইটো নাভাবোঁ ছেকেণ্ড ডিলাৰৰ মোবাইল হ'লেও অপৰ পৰা আদি কৰি যিমান টকা দামৰ মোবাইল আছে ছেকেণ্ড হেণ্ড সকলো মোবাইলে ল'ম আৰু সকলো মোবাইলতে ফাইনেন্স কৰাৰ চেষ্টা কৰিম ফাইনেন্স দিম ইপিনে 50,000 মোবাইল ফাইনেন্স কৰা ফাইনেন্স কোনোবাই ডাইৰেক্ট কেছ পইচা ল'ব নালাগে ফাইনেন্স কৰি হ'লে ল'ব পাৰিব খালি তুমি মোৰ লগত থাকিবা আৰু ইয়াৰ লগত যোগাযোগ হোৱা আৰু মই বিকাশৰ লগত যোগাযোগ হা সেইদিনাখন জানিব লাগিব যে আমাৰ পাঠশালাত এখন ডাঙৰ ছেকেণ্ড ডিলাৰ আৰম্ভ হৈছে বুলি অল অসমে জানিব লাগিব এনেকুৱাকৈ কৰিব লাগিব তুমি খালি মোৰ লগত থাকিবা আৰু মই যি কৰিব লাগে মই কৰিম আজিৰ ভিতৰতেই মই পোষ্টাৰ বনাই দিম চিন্তা কৰিব নালাগে আজি পোষ্টাৰ বনাই দিলোঁ নহয় ইমান ধুনীয়াকৈ পোষ্টাৰখন বনাইছোঁ নহয় মানুহে দেখিলেই বুলি ভাবিব লাগে গম পালা আৰু তাৰিখ হৈ গ'ল তাৰিখ এই ৰানিং মাহৰ এইটো মাহৰ তাত কোন কোন আহিব জানা নাই এয়া আহিব তাৰ লগত আৰু বহুত কেইজন আৰু অসমৰ যিবিলাক আমাৰ লোকেল লোকেল ইউটিউবাৰ আছে সকলো আহিব আৰু তুমি থাকিব লাগিব পাহি ফোন বজাৰ অপেনিং হ'ব গৈ আছে আপোনালোকে তাত ছেকেণ্ড হেণ্ড বিভিন্ন ধৰণৰ মোবাইল পাব আৰু এই চেগতে আমাৰ মাজত ইতিমধ্যে আহি আমাৰ সকলোৱে মৰমৰ কেইবাগৰাকীও ইউটিউবাৰ আৰ্টিষ্ট আহিছে আৰু মই চিনাকি কৰাই দিবলৈ লৈছোঁ আৰু পোনপ্ৰথমে মই চিনাকি কৰাই দিম আমাৰ ৰিয়া লাইফষ্টাইল সকলোৱে জানে তেওঁ এজন খুব সুন্দৰ ইউটিউবাৰ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সপ্তাহধৰি কৰি আৰু মানে গ্ৰ' কৰে তাৰে কামনা কৰিছোঁ একেবাৰে আপোনালোকে সুন্দৰকৈ ৰাইজৰ লগত যাতে ৰাইজৰ হেৰি কৰি কিনে মানে বস্তুবোৰ মানে দামটো অলপ জানিব লাগিব আৰু এই চেগতে মই সম্বৰ্ধনা অনুষ্ঠানটো শেষ কৰিব দিছোঁ আমাৰ মাজত আছে আমাৰ সকলোৱে মৰমৰ আমাৰ বজাত আৰু দোকানখন যাতে আৰু ভাল মানদণ্ডে আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ সম্বৰ্ধনা জনাব আমাৰ দোকানখন যাতে আৰু অলপ আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ জালি আছাম বুলি এটা ইউটিউব চেনেল আছে আমাৰ ৰিয়ান তেখেতৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নমস্কাৰ আজি শুভ উদ্বোধনীৰ দিনা মই সকলোৱে আগুৱাই যোৱাৰ কাৰণে ভালকৈ যাতে দোকানখন আগুৱাই যায় তাৰে কামনা কৰিলোঁ আৰু এই চেগতে আপোনাৰ ল'ৰাই দোকান দিছে আপোনাৰহে অকল Thank you.
পাঠশালাৰ চুমি মাৰ্কেটত, য'ত এখন সুন্দৰ বিপণী। সকলো মানুহৰে এটা সপোন থাকে যে এটা আইফোন লোৱাৰ। আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ অলপ দিগদাৰ হয় আইফোনৰ সপোন দেখাৰ কাৰণে, কিন্তু এতিয়াৰ পৰা চিন্তা নাই। বৰপেটা হওক বা নলবাৰী হওক, তেওঁলোকে গুৱাহাটীত এটা আইফোন কিনিবৰ কাৰণে ছেকেণ্ড হেণ্ড যাব নালাগে। বৰ্তমান আপোনালোকে পাঠশালা চাৰিআলিৰ পাহিৰ ফোন বজাৰতে পাব। মাত্ৰ 5,000 টকাৰ পৰা ষ্টাৰ্টিং আছে আইফোনৰ, আৰু এণ্ড্ৰইড আৰম্ভ হ'ব অনলি 2,000-ৰ পৰা হয়। আৰু ইয়াৰে স্বত্বাধিকাৰী দাদা আছে। দাদা, একেবাৰে অভিনন্দন জনাইছো, আপুনি আৰু আগুৱাই যাওক। আৰু কি মোবাইল আছে গোটেইখিনি পাব ন? সকলোখিনি পাব আৰু অফাৰত পাব। আৰু যিটোকে নতুনকৈ অপেনিং কৰিছে, আপোনালোকে সোনকালে ভিজিট কৰক আৰু অতি কম মূল্যত এওঁলোকৰ পৰা মোবাইল মানে কিনি নিব পাৰিব। আগন্তুক দুৰ্গা পূজা উপলক্ষে নিশ্চয় অফাৰ থাকিব, বহুত ধুনীয়া অফাৰ থাকিব। আহক সকলোৱে, আপোনালোকে কাহিবান বজাৰ ভিজিট কৰক। থেংক ইউ ছ' মাছ। ভাইটি আপুনি ভালে আছে? আচ্ছা, যিহেতু আজিৰে পৰা আপুনি অপেনিং কৰিছে এখন ছেকেণ্ড হেণ্ড ফোনৰ, আৰু পাঠশালাত বহুত প্ৰয়োজন আছিল। আমি যদি আইফোন কিনিবলৈ ইচ্ছা হয় ছেকেণ্ড হেণ্ড, কাৰণ সকলোৱে ল'ব নোৱাৰে নতুন ফোন এটা, তাৰে কাৰণে আমি হয়তো নলবাৰী বা গুৱাহাটী যাব লাগে। কিন্তু আজিৰে পৰা আপোনালোকে বজালীত অতি কম দামত আৰু অতি ভাল কোৱালিটিৰ ফোনসমূহ পাব। তেখেতৰ পৰা আমি জানিম আচলতে তেওঁলোক মানে তেখেতৰ কালেকশ্যনসমূহ কিমান আছে আৰু কেনেধৰণৰ কালেকশ্যন। এমএফোন 1500 মাত্ৰ 1500 টকাত আপোনালোকে এটা ফোন পাব এইখন দোকানত আহি। আৰু আপোনালোকক মই ইতিমধ্যে লোকেশ্যনটো জনাই দিছোঁ, চুমি মাৰ্কেটত আপোনালোকে আহিলে অতি কম দামতে পাব এইটো ফোন, মটৰলা ফোন। এইটো আপোনালোকে মাত্ৰ 1500 টকাত পাব। আৰু আপোনালোকে যদি নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ নতুন দোকান এখন উদ্বোধনী হ'ল। পাঠশালাতে আপোনালোকে ধুনীয়া ধুনীয়া ছেকেণ্ড মোবাইল কম দামতে পাব। পাঠশালা হৰি মন্দিৰৰ ওচৰত চুমি মাৰ্কেটত আপোনালোকে আহি যাব। ধুনীয়া ধুনীয়া এইটো মোবাইল 1500 টকাত পাব। আৰু আইফোন আছে, কম প্ৰাইজত আছে। আৰু আইফোন পাব মাত্ৰ 5,000 টকাত, লগতে এণ্ড্ৰইড আৰম্ভ হ'ব অনলি 1500 টকাত। হয়, এতিয়াৰ পৰাই নলবাৰী বৰপেটাবাসীৰ মানে দিগদাৰ সমস্যাৰ কোনো সৃষ্টি নহয়, গুৱাহাটীত যাব দৰকাৰ নাই। ছেকেণ্ড হেণ্ডৰ এখন সুন্দৰ বিপণী, য'ত মানে প্ৰিমিয়াম কোৱালিটিৰ ফোন, লগতে কম প্ৰাইজত এওঁলোকে আনিছে পাহি ফোন বজাৰ। সকলোৱে ভিজিট কৰিব। এওঁলোকৰ ওপৰত বা ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া থাকিব। আপোনালোকক সবিশেষ জানিব লগা থাকিলে এওঁলোকক কণ্টেক্ট কৰিব। লগতে এওঁলোকৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে মেছেজ কৰি ডেইলি আপডেট পাব পাৰে। আৰু চাওকচোন, ফোনবোৰৰ কোৱালিটি একেবাৰে ভাল অৱস্থাত আছে। আৰু অপেনিং কৰিছে, দুৰ্গা পূজাৰ ধামাকা অফাৰ আহি আছে, আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত আজি এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ যে আপোনালোকে ছেকেণ্ড মোবাইল কিনিবলৈ গুৱাহাটীলৈ যাব নালাগে, ইয়াতে পাব। আপোনালোকে পাঠশালা হৰি মন্দিৰৰ ওচৰত পাহি ফোন বজাৰ, আপোনালোকে ইয়াত আহিব। চুমি মাৰ্কেটৰ তলতে পাব। আৰু একদম কম দামতে 1500 টকাত আপোনালোকে এণ্ড্ৰইড ফোন পাব। নতুন দোকান আহি আছে, দুৰ্গা পূজা ধামাকা অফাৰ।